নমস্কাৰ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰী পুনৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰী ভালে আছা। আজি মই তোমালোকৰ বাবে BA ছেকেণ্ড ছেমিষ্টাৰ আছামিজ মেজৰ অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 1826 চনৰ পৰা 2000 চনলৈ এই কিতাপখনৰ দ্বিতীয় অধ্যায় মাইলছ ব্ৰনছন আভাস অসমীয়া ইংৰাজী অভিধান এই পাঠটোৰ কিছু প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আনিছোঁ। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে যদি চাই আছা প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আমাৰ ইউটিউব চেনেলত সকলোতকৈ প্ৰথমতে পোৱা। তেনেহ'লে ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ, ডক্টৰ মাইলছ ব্ৰনছন ক'ত কিমান চনত জন্ম হয়? উত্তৰ 1812 চনত আমেৰিকাৰ নিউয়ৰ্কত ডক্টৰ মাইলছ ব্ৰনছনৰ জন্ম হয়। 2 নম্বৰ, কিমান চনত মাইলছ ব্ৰনছনে অসমত আহে? উত্তৰ 1837 চনত মাইলছ ব্ৰনছনে অসমত আহে। 3 নম্বৰ, মাইলছ ব্ৰনছন অসমত কিয় আহিছিল? উত্তৰ 1836 চনত বন্ধু জেকব থমাছ আৰু নিজ পৰিয়ালৰ সৈতে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে অসম অভিমুখে আমেৰিকাৰ পৰা ৰাওনা হৈ 1837 চনত অসমত ভৰি দিয়েহি। 4 নম্বৰ, অসমীয়া অৱদান কাৰ যুগান্তকাৰী অৱদান? এই অভিধানখন কিমান চনত ছপা হৈ ওলায়? উত্তৰ অসমীয়া অৱদান ডক্টৰ মাইলছ ব্ৰনছন যুগান্তকাৰী অৱদান। এই অভিধানখন 1867 চনত ছপা হৈ ওলায়। 5 নম্বৰ, অসমীয়া অভিধানখনত কিমানটা নিভাঁজ অসমীয়া শব্দবোৰে ঠাই পাইছে? উত্তৰ অসমীয়া অভিধানখনত 14,000 নিভাঁজ অসমীয়া শব্দবোৰে ঠাই পাইছে। 6 নম্বৰ, হেমকোষ কিমান চনত ছপা হয়? উত্তৰ হেমকোষ 1900 চনত ছপা হয়। 7 নম্বৰ, অৰুণোদয় কালৰ তিনিজন খ্ৰীষ্টিয়ান লেখকৰ নাম লিখা। উত্তৰ অৰুণোদয় কালৰ তিনিজন খ্ৰীষ্টিয়ান লেখকৰ নাম হ'ল 1 নম্বৰ ডক্টৰ নাথান ব্ৰাউন, 2 নম্বৰ ডক্টৰ মাইলছ ব্ৰনছন আৰু 3 নম্বৰ A.K. গ্ৰানী। 8 নম্বৰ, প্ৰথম অসমীয়া অভিধান অসমীয়া ইংৰাজী অভিধানৰ প্ৰণেতা কোন? উত্তৰ প্ৰথম অসমীয়া অভিধান অসমীয়া ইংৰাজী অভিধানৰ প্ৰণেতা হ'ল মাইলছ ব্ৰনছন। 1867 চনত প্ৰকাশিত হয়। 9 নম্বৰ, এ গ্ৰামেটিকেল ন'টিছ অফ আছাম পুথিখনৰ লেখক কোন আৰু কেতিয়া প্ৰকাশ পাইছিল? উত্তৰ এ গ্ৰামেটিকেল ন'টিছ অফ আছাম পুথিখনৰ লেখক হ'ল নাথান ব্ৰাউন। 1848 চনত প্ৰকাশ হৈছিল। 10 নম্বৰ তথা অন্তিমটো প্ৰশ্ন হৈছে ডক্টৰ মাইলছ ব্ৰনছন কেতিয়া মৃত্যু হয়? উত্তৰ ডক্টৰ মাইলছ ব্ৰনছন 1883 চনত আমেৰিকাৰ মিচিগানত মৃত্যু হয়।